নলবাৰীত কিয় সমবেত হ'ল এই সকল বিউটিচিয়ান জিলা বিউটি পাৰ্লাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সভা সম্পন্ন প্ৰতিবছৰে সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা মহিলাক জনোৱা হ'ব বিশেষ সন্মান প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নথকা পাৰ্লাৰৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা চহৰৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত দেওবাৰে নলবাৰী জিলা বিউটি পাৰ্লাৰ এছ'চিয়েশ্যনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় শতাধিক মহিলা উপস্থিত থকা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ইন্দ্ৰাণী চৌধুৰীয়ে সভাপতিত্ব কৰে সংগীতা গোস্বামীয়ে বিনীতা শৰ্মাই আধৰা সভাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিউটিচিয়ানসকলে দীৰ্ঘদিনৰ পৰা পাৰ্লাৰৰ ব্যৱসায়ত ভুগি অহা অসুবিধাসমূহৰ বিষয়ে অৱগত কৰে এছ'চিয়েশ্যনৰ সম্পাদিকা গীতু শৰ্মাই কয় যে যিসকল পাৰ্লাৰৰ স্বত্বাধিকাৰীয়ে কোনো ধৰণৰ প্ৰশিক্ষণৰ অবিহনে এই ব্যৱসায় চলাই আছে তেওঁলোক যেন অতি শীঘ্ৰে উপযুক্ত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আহে কাৰণ মানুহৰ ছাল আৰু চুলিৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বিষয় উপযুক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰমাণপত্ৰবিহীন পাৰ্লাৰসমূহৰ বিৰুদ্ধে এছ'চিয়েশ্যনে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আগন্তুক দুৰ্গা পূজাত নলবাৰী জিলাৰ সকলো পাৰ্লাৰৰ অফাৰৰ নিৰিখ একেই হাৰত ৰাখিবলৈ এছ'চিয়েশ্যনৰ তৰফৰ পৰা অনুৰোধ জনায় প্ৰতিবছৰে অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলি নলবাৰী জিলা বিউটি পাৰ্লাৰ এছ'চিয়েশ্যনে সিদ্ধান্ত গ্ৰহণ কৰে বিউটি পাৰ্লাৰ এছ'চিয়েশ্যনৰ পৰাই কৈছোঁ যে আমাৰ কোনো প্ৰথম এছ'চিয়েশ্যন এটা নাছিলে তো বহুত কষ্টৰ ফলত মোৰ লগৰীয়া এওঁলোকে বহুত কষ্ট কৰি পেলাই এছ'চিয়েশ্যনটো গঠন হৈছে তো মই বিচাৰিছোঁ এতিয়া মই নহয় ঠিক আমি চবেই বিচাৰিছোঁ যে কি আমাৰ এই এছ'চিয়েশ্যনটো যাতে চলি থকা আমি চবেই একলগ হৈ পেলাই আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ যিখিনি সমস্যা আছিলে যে পাৰ্লাৰৰ কাৰোবাৰ চাৰ্টিফিকেট নাই কিছুমানে পূজা আহিলে অফাৰ মাৰে কিছুমানে সেই অফাৰখিনি কাৰো লগত মিল নাথাকে তো মই বিচাৰোঁ এতিয়া আমি চবেই বিচাৰোঁ যে সেই অফাৰৰ ৰেটখিনি চব এক হওক চবৰে এটাই হওক আমাৰ এছ'চিয়েশ্যনৰ এইখিনিয়ে আমাৰ আৰু এতিয়া আমি সেইটো কাৰণে আজি একগোট হৈছে সভাখন আমি সেইকাৰণে অনুষ্ঠান কৰিছিলোঁ হয় নতুন নিয়ম মানে প্ৰথম আমাৰ পদক্ষেপ হ'ব কি যিবিলাকৰ চাৰ্টিফিকেট আছে নাই আমি প্ৰথম পদক্ষেপ সেইটোৱে ল'ম প্ৰথম চাৰ্টিফিকেট চাম তেওঁলোকৰ কিমান বছৰৰ ট্ৰেইনিং আছে কিমান বছৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে আমি এইখিনি চাম নহয় পদ হিচাপত অসুবিধা একো হোৱা নাই কিন্তু আমাৰ মানে কিছুমান অসুবিধা এতিয়া আজি মিটিংখনত সকলোৰে অপিনিয়নবিলাক ল'লোঁ গম পালোঁ মানে আমাৰ ৰেটৰ অকণমান মানে বিভিন্নজনে বিভিন্ন ৰেটেৰে কাম কৰি আছে ৰেটত কাম কৰি আছে তো সেইটো কেতিয়াবা কিছুমান ক্ষেত্ৰত অকণমান অসুবিধা হৈছে কাৰণ কাষ্টমাৰ আহি সদায় কম পইচাত কৰিবলৈ বিচাৰে কাষ্টমাৰে কম পইচা পালে তেওঁলোকৰ সুবিধা বুলি ভাবে কিন্তু বহুতে ৰিজাল্ট চাই বহুতে ৰিজাল্ট নাচায়ো ৰিজাল্টটো ভাল বেয়া যোনে চাই তেওঁৰ কম ৰেটত কেতিয়াও কৰিবলৈ নাযায় ভাল পইচা বেছি পইচা হ'লেও ভাল কামৰ কাৰণে ভাল ইয়াতে যাব কিন্তু এনেকুৱা কিছুমান খেলি মেলি হয় গতিকে এতিয়া আমি সেইটো পদক্ষেপ লৈছোঁ যাতে আমি সোনকালে এটা ৰেট কৰি পেলাই প্ৰত্যেক পাৰ্লাৰতে একে ৰেটে থাকিব কামৰো বিভাজন নহ'ব তেনেকুৱা এটা পদক্ষেপ ল'ম বুলি ভাবিছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম